প্লাস আগৰ সংক্ৰান্তি DA News Plus আগৰ সংক্ৰান্তি পৰম্পৰাগতভাৱে খৈৰাবাৰী অঞ্চলত 64 বছৰ ধৰি আমাৰ এই চৰক পূজা আজি এটা বিশেষ পূজা হাজৰা পূজা বুলি কওঁ শিৱ আৰু পাৰ্বতী এইটো হৰগৌৰী পূজা অহাকালি আছে আমাৰ চৰক পূজা আৰু এই অনুষ্ঠানটো আমি বহুত উৎসাহেৰে আৰু বহুত নিয়ম নিষ্ঠাৰ মাজেৰে আমি পালন কৰিছোঁ 64টা বছৰ ধৰি 64 বছৰ ধৰি পালন হৈ আছে কালি চৰক পূজা আছে আজি আমাৰ হাজৰা পূজা আজি হাজৰা পূজাত বহুত ধৰণৰ পৰ্ব থাকে বহুত ধৰণৰ নিয়ম নীতি আছে নিয়ম নীতিৰ মাজেদি আমি গোটেই ৰাতি হ'ব আমাৰ এই গোটেই ৰাতি পূজা হোৱাৰ পিছত যেতিয়া আপোনাৰ মোটামুটি প্ৰায় 3টা বাজিব তেতিয়া আমাৰ এটা কালী পূজা হ'ব কালী হাজৰা হ'ব ইয়াৰ পৰা কালিটো আমি মানে আমাৰ তান্ত্ৰিক বিলাকে মানে হেৰি কৰিব তাৰ পিছতে তেওঁৰ পিছে পিছে বিভিন্ন অগণন ভক্ত সহকাৰে
আমার এই যেটু কল্যাণী শ্মশান আছে তাতে আমার আৰু গোটেই রাতি পূজা হব আহত আৰু পুৱা হব পুরি আহত এইটো তন্ত্ৰ মন্ত্ৰৰ পূজা আজি যেহেতু হাজৰা পূজা বুলি কওঁ যিমানখিনি তন্ত্ৰ বিদ্যা আছে আজিৰ কাৰণে এক পবিত্ৰ দিন আৰু এই আজিৰ দিনটোতে তন্ত্ৰ মন্ত্ৰ সমগ্ৰ বিশ্বতে তন্ত্ৰ মন্ত্ৰবিলাক উজ্জ্বলিত হয় বিশ্বাস আছে আৰু এইটো পূজা তন্ত্ৰ মন্ত্ৰৰ পূজা হয় গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন জায়গাতে পূজাটো হয় আমাৰ খৈৰাবাৰী পিছ পৰি থকা নাই 64 বছৰ ধৰি আমি এইটো অঞ্চলতে কৰি আছো পূজাকে খৈৰাবাৰী চাৰিআলি